এইটো দেখিছে জয়াঘৰ কাৰেংঘৰ ৰংঘৰ আৰু ইফালে দেখিব আপোনালোকক দেখাইছোঁ ইফালে গজৰাজৰ ঘৰ ইফালে গজৰাজৰ ঘৰ এনেকৈ বিভিন্ন ঘৰ বনোৱা আছে আচলতে এই ঘৰবোৰ ক'ত বনোৱা আছে বা কি ঘৰবোৰৰ অৰ্থ কি আপোনালোকক জানিবলৈ মন গৈছে যদি এই ভিডিঅ'টো শেষলৈ যাব লাগিব ভিডিঅ'টো শেষত আপোনালোকক ধুনীয়াকৈ বুজাই দিম সেইখন আচলতে কি ইয়াত আচলতে ৰংঘৰ গজৰাজৰ ঘৰ বা এই কাৰেংঘৰ বুলি কিয় লিখি ৰাখিছে ইয়াৰ অৰ্থটোনো কি আপোনালোকে জানিবলৈ হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব তো ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকক মই সকলোখিনি জনাইছোঁ হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই মানে যাবলৈ ওলাইছোঁ মানে কন্যাকাৰ বহুমুখী ফাৰ্মলৈ মই যিহেতু জামুগুৰি টাউনত জামুগুৰিতে আছোঁ তেজপুৰ জামুগুৰিত আৰু এই জামুগুৰিতে মানে আপোনালোকৰ এখন কন্যাকাৰ বহুমুখী ফাৰ্ম নামৰ এখন ফাৰ্ম আছে তো আমি সেইখন চামগৈ তো ব'লকচোন ভিডিঅ'টো চাই থাকোঁ শেষলৈকে আমি আহি এতিয়া বৰ্তমান এয়া জামুগুৰি হাটৰ চাৰিআলি পাইছোঁহি বৰ্তমান জামুগুৰি হাটৰ চাৰিআলিৰ পৰা আমি চিধা আপোনাৰ যাব লাগিব যিটো আমাৰ মিছন চাৰিআলি পিনে যায় মিছন চাৰিআলি পিনে যাব লাগিব মিছন চাৰিআলি পিনে গৈ থকা অৱস্থাতে আপোনালোকে মিছন চাৰিআলি পিনে যাওঁতে পাই যাব বাটতে বহুমুখী থান বুলি লিখা আছে কন্যাকাৰ বহুমুখী থান বুলি তো আমি ব'লক ভিডিঅ'টো চাই থাকোঁচোন আমি আহি লাহে লাহে বহুমুখী ফাৰ্ম পাইছোঁ এই কন্যাকাৰ বহুমুখী ফাৰ্ম দেখিছেনে গেটটো বনোৱা হৈ আছে সন্মুখতে নহয় ইয়াৰ পৰা ভিতৰলৈ সোমাই যাব লাগিব অলপমান 5 কিলোমিটাৰ প্ৰায় সোমাই যাব লাগিব এই ফাৰ্মখনলৈ তো ভিতৰলৈ সোমাই গৈ থাকোঁ ব'লকচোন কেনেকুৱা বাৰু চাওঁ পৰিৱেশটো বহুত সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাই ভাল পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুতো কিবা কিবি আপোনালোকে দেখিবলৈ পাব ফাৰ্ম মানে ফাৰ্মখনৰ ভিতৰত আপোনালোকক দেখাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আমি আহি পাইছোঁহি আৰু মানে আহি লাহে লাহে ইয়াৰ বহুমুখী ফাৰ্মৰ গেটটো সোমাম এতিয়া কন্যাকাৰ বুলিয়ে কয় একচুৱেলি বহুমুখী ফাৰ্ম বুলি লিখা আছে আৰু কন্যাকাৰ বুলি ক'লে চব সকলোৱে চিনি পায় ইয়াত তেওঁ প্ৰথম সোমাই যাওঁতে ধুনীয়াকৈ এফালে আমাৰ বাওঁ চাইডে এটা ধুনীয়া নামঘৰ বনাই ৰাখিছে সুন্দৰকৈ আৰু এইফালে কিবা মানুহ চানুহ থাকিবৰ বাবে ঘৰ দুৱাৰ বনাই ৰাখিছে ফাৰ্মখন চোৱা চিতা কৰিবৰ বাবে তো ভিতৰ পিনে সোমাই যাওঁ ব'লকচোন কেনেকুৱা সুন্দৰ পৰিৱেশ এইখন দেখিছেনে এইখন হ'ল নাৰ্চাৰী ইয়াতে মানে বহুতো ফুল চুল এনেকৈ নাৰিকলৰ পুলি চুলি এনেকৈ বহুতো গছ গছনি পুলি আছে আৰু সৰু সৰু পুলি আছে আৰু ফুলো আছে নাৰ্চাৰীখন আমি নাৰ্চাৰীখনৰ ভিতৰ পিনে সোমাই গৈছিলোঁ কিন্তু সেইফালে নগৈ পেলাই আকৌ ওলাই আহি পেলাই আমি বোলো নাই বেলেগ চাইডে যাওঁ বেলেগ চাইডে কি আছে তাকে চাওঁ তাৰপিছত বেলেগ চাইডে চাবলৈ আহি পেলাই এইফালে দেখিলোঁ গাড়ীখন এডোখৰতে পাৰ্ক কৰি বোলো পাৰ্কখনৰ সৈতে সোমাই যাওঁ এইফালে পাৰ্ক এখনো আছে ইয়াতে পাৰ্কখনতে আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে খেলিব দিব পাৰিব ধুনীয়া পাৰ্কখন দেখিবলৈ ধুনীয়া সুন্দৰভাৱে বনাই ৰাখিছে কন্যাকাৰ নামৰ পাৰ্কখন দি তাৰপিছত পাৰ্কখনত আমি নোসোমালোঁ যিহেতু আমি সৰু ল'ৰা ছোৱালী নহয় আৰু তাকে বোলো বেলেগ চাইডে যাওঁ কি আছে চাবলৈ আৰু বহুতো আছে মানে মেক্সিমাম আপোনাৰ 20-30 বিঘামান মাটি এৰিয়া এটা সম্পূৰ্ণভাৱে কিবা কিবি বনাই ৰাখিছে যেনে ফাৰ্ম হওক জিম ঘৰ হওক ৰিজৰ্ট হওক পাৰ্ক হওক নাৰ্চাৰী হওক এভৰিথিং মানে চব আছে ইয়াতে চাবলগীয়া তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আমি গৈ আছোঁ কোনফালে চাব হা গাইজ এইখন যে দেখিছে এইবিলাক গৰুবিলাক দেখিছে বহুত ডাঙৰ গৰু এইবিলাক আমাৰ অসমৰ গৰু নহয় একচুৱেলি এইবিলাক বাহিৰৰ পৰা অনা হৈছে এইবিলাক বহুত ডাঙৰ গৰু একচুৱেলি বহুত গাখীৰ দিয়ে এইবিলাকে বহুত গাখীৰ দিয়ে এইবিলাক গৰু এখন দেখিছেনে এইখন জিম ডাঙৰকৈ জিম এখনো বনাই ৰাখিছে ইয়াৰ ভিতৰতে জিমখন মানুহে কোনে জিম কৰে নাজানো বাট ধুনীয়া জিম এখন বনাই ৰাখিছে বহুতো জিম কৰিব বস্তু আছে ইয়াতে জিম কৰা বস্তু আছে ইয়াত কন্যাকাৰ জিম ঘৰ বুলি লিখা আছে ইয়াত চব কন্যাকাৰ বুলিয়ে মানে নাম দি ৰাখিছে ইয়াতে আৰু আপোনালোকক দেখাই আছোঁ আগলৈ ৰিজৰ্টখন দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে বহুত সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে এই ফাৰ্মখনৰ মানে যিটো সৌন্দৰ্যটো আপোনালোকে দেখিবলৈ পাব আমি লাহে লাহে গৈ আছোঁ ৰিজৰ্টখনৰ পিনে আৰু এখন গৰু ফাৰ্ম আছে গৰু ফাৰ্মখন চাবচোন গাইজ কিমান ডাঙৰ গৰু আছে তাত কমেও হাজাৰ গৰু আছে তাত বহুতো গৰু আছে গৰু ফাৰ্মখনত গৰু চাব গাইজ কিমান মস্ত গৰু এইবিলাক ঘৰবিলাক কি কাৰণে বনাই ৰাখিছে নাজানো এইবিলাক ফিচাৰী আছে হাঁহ চাহ পুহিছে ইয়াতে ফিচাৰীত হাঁহ আপোনাৰ গৰু মুৰ্গী ব্ৰইলাৰ চব আছে সকলোখিনি আছে আপোনালোকক দেখাইছে ইয়াত গৰু ফাৰ্মখন দেখিছেনে এইফালে এইখিনি গৰু দেখিছেনে ঢেৰ গৰু আছে দম গৰু আছে আপোনাক কৈছোঁ হাজাৰ গৰু আছে এইখন গৰু ফাৰ্মখন আৰু এইখন গৰু ফাৰ্মখন আমি যাম সেইখন ৰিজৰ্টখন আমি ৰিজৰ্টখনৰ বেক চাইডে আছোঁ যিহেতু ৰিজৰ্টখন আমাৰ বেক চাইডে আছে আমি ঘূৰি যাব লাগিব কাৰণ যোৱা ৰাস্তা নাই
আমি আকৌ ৰিজৰ্টখনৰ পিনে যাত্ৰা আৰম্ভ কৰিলোঁ লাহে লাহে আমি মানে এতিয়া ৰিজৰ্টখনৰ পিনে গৈ আছোঁ ৰিজৰ্টখনৰ ওচৰতে আৰু বেছি দূৰ নহয় তাৰপিছত আমি এতিয়া ৰিজৰ্টখন পামেই আৰু বেছি টাইম নালাগে এইখনে দেখিছেনে এইখন ৰিজৰ্টখনৰ এইটো এণ্ট্ৰি গেট এইখন ৰিজৰ্টত সোমাই আপোনালোকক দেখাইছোঁ কি সুন্দৰভাৱে গোটেইখিনি বাঁহ আৰু খেৰ নিৰ্মাণ কৰি ৰাখিছে ঘৰবোৰ কি সুন্দৰ এইটো সভাগৃহ বুলি প্ৰথম সোমাই যোৱা গেটখনত সোমাই আপোনালোকে এটা সভাগৃহ পাব তাৰপিছতে আকৌ এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে এখন ৰেষ্টুৰেণ্ট ইয়াতে আপোনালোকে কিবা খাওঁ বুলি ভাবিলে খাব পাৰে এখন ৰেষ্টুৰেণ্ট এখন আছে আৰু আপোনালোকক ইণ্টাৰেষ্টিং বস্তু এটা মই দেখাইছোঁ এই ঘৰকেইটা দেখিছেনে ঘৰকেইটাত প্ৰত্যেকটো ঘৰতে আপোনাৰ ৰংঘৰ কাৰেংঘৰ আকৌ জয়াঘৰ এনেকৈ গজৰাজ এনেকৈ মানে বহুকেইটা নাম দি ইয়াত বনোৱা হৈ আছে ঘৰকেইটা তো ঘৰকেইটাৰ অৰ্থটো কি আচলতে আপোনালোকক মই জনাবৰ বাবে ভিডিঅ'টো বনাইছোঁ তো ঘৰটোৰ অৰ্থকেইটা কি আপোনালোকক জনাওঁ আহকচোন বাৰু ভিডিঅ'টো শেষলৈকে চাওক আৰু ঘৰটোৰ অৰ্থকেইটা মই কিয় এনেকৈ বা ইয়াত নামবোৰ ৰংঘৰ কাৰেংঘৰ বা জয়াঘৰ বুলি দি ৰাখিছে তাৰ উদ্দেশ্যটো আপোনালোকক জনাওঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন আপোনালোকক মই জনাওঁ কিয় এই ঘৰকেইটাৰ নাম এনেদৰে দি ৰাখিছে ঘৰকেইটাৰ ৰহস্যটো জানিবলৈ হ'লে ঘৰকেইটাৰ ভিতৰলৈ সোমাব লাগিব আৰু আমাৰ এতিয়া বাইদেউগৰাকীয়ে আমাক ঘৰৰ ৰুমকেইটা দেখাব আৰু ৰুমকেইটাৰ ভিতৰলৈ আমি এতিয়া সোমাই চাম যে ৰুমকেইটাৰ ভিতৰত আচলতে আছেনো কি তো ভিডিঅ'টো আপোনালোকে চাই থাকক যে ৰুমকেইটাৰ ভিতৰত কি আছে এনেকুৱা যি কাৰণে ইয়াৰ ৰংমন বুলি লিখা আছে দেখিছেনে আপোনালোকে তো চাওঁ বলকচোন ৰুমকেইটাৰ ভিতৰত কি আছে আৰু এইকেইটা ৰুমতে আপোনালোকে আহি পেলাই আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে ইয়াত থাকিব পাৰিব খাব পাৰিব ইয়াতে আপোনালোকে পিকনিক বনাব পাৰিব মানে ধুনীয়া আৰু এটা পৰিৱেশ বনাই ৰাখিছে কি সুন্দৰভাৱে পৰিৱেশটো বৰ সুন্দৰ তো আমি আপোনালোকক দেখাই আছোঁ ইয়াৰ ভিতৰৰ দৃশ্যসমূহে নক্ষত্ৰ বুলি বনাই ৰাখিছে দেখিছেনে মানে কিয় বনাই ৰাখিছে ভিতৰত আছে কি তাকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক ধুনীয়াকৈ দেখাই আছে আপোনালোকক কি আছে ইয়াৰ ভিতৰত বাইদেউ মই দেখাব ইয়াৰ ভিতৰখন খুলি চাই থাকক এই ভিতৰটো দেখিছেনে এইটো হ'ল নক্ষত্ৰ বুলি লিখা আছে ইয়াত নক্ষত্ৰ ইয়াতে দেখিছে আপোনাৰ তিনিখনকৈ বেড আছে আপোনাৰ AC চিষ্টেম আছে আৰু উইথ LED TV আছে আৰু বাথৰুম আছে এনেকৈ ইয়াতে আপোনালোকে থাকিব পাৰিব এই ৰুমটোৰ এইবিলাক মানে আপোনাৰ মানে ৰিজৰ্ট আৰু ভাড়া চিষ্টেমত ভাড়া থাকিব পাৰে আপোনালোকে দিনটোৰ কাৰণে বা 24 ঘণ্টাৰ কাৰণে আপোনালোকৰ বন্ধুবৰ্গৰ লগত আহি ইয়াতে খাই বৈ থাকিব পাৰে পিকনিক টাইপ আৰু এইকেইটা ঘৰৰ ফালে যাওঁ বলকচোন এইকেইটা ঘৰতনো কি আছে চাওঁগৈ তাৰপিছত আপোনালোকক দেখাই আছে ইয়াৰ ভিতৰৰ দৃশ্যবোৰ কেনেকুৱা ভিতৰৰ ফালে সোমাই যাওঁ বলকচোন এইকেইটা ঘৰ কি আছেনো বাৰু ভিতৰতে আৰু ভিতৰত কি আছে তাকে আপোনালোকক দেখাওঁ এইটো হ'ল ৰংঘৰটো চাওক এই ৰংঘৰটোৰ ভিতৰত কি আছে আপোনালোকক দেখাইছোঁ ভিতৰলৈ সোমাই যাম প্ৰথমতে ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখাই আছোঁ এইটো দেখিছেনে ইয়াতে মানে ৰংঘৰটোৰ যিটো দৃশ্য বাঁহ বেতে এইবিলাক নিৰ্মাণ কৰি ৰাখিছে হালমোহ ধুনীয়াকৈ জুই থকা আকৃতি মানে ছবি বনাই ৰাখিছে সুন্দৰভাৱে বনাই ৰাখিছে ৰুমকেইটাৰ ভিতৰখন এনেকুৱা সৌন্দৰ্য লাগিছে মানে আপোনাক কৈছোঁ হয়তো বহুতো দামী ৰেষ্টুৰেণ্ট বা বহুতো দামী আপোনালোকে হোটেলত গৈও হয়তো এনেকুৱা এটা ফিল নাপাব যিটো ফিল ইয়াত বাঁহ বেতে নিৰ্মাণ কৰি এনেকুৱা এটা দামী ফিল ইয়াত অনুভৱ কৰিব আপোনালোকে এই ৰুমকেইটাৰ ভিতৰত এনেকুৱা এটা দামী ফিল অনুভৱ কৰিব আৰু কেইটামান ঘৰ আছে ঘৰকেইটা আপোনালোকক দেখাই আছোঁ ৰখিব এইটো হ'ল কাৰেং দেখিছেনে এইটো কাৰেং ঘৰটো দেখাই আছোঁ ৰখিব আপোনালোকক বাইদেউ দেখাব আমাক দেখাই আছোঁ ৰখিব এইটো জয়াঘৰ বুলি কয় জয়াঘৰ মানে ইয়াত জয়মতী ঘৰ এইটো জয়মতী যেনেকৈ মানে কেনেকৈ শাস্তি দিছিল কি কৰিছিল তাৰে এটা আকৃতি ইয়াত বনাই ৰাখিছে আৰু আমি চব চাই কৰি এইটো এটা ডাঙৰ মঞ্চ ইয়াতে আপোনাৰ প্ৰগ্ৰাম হয় বহাগৰ বিহু প্ৰগ্ৰাম হয় কেতিয়াবা কিবা সাংস্কৃতিক অনুষ্ঠানবিলাক ইয়াতে আয়োজন কৰে বুলি বাইদেউগৰাকীয়ে আমাক জনাইছে আপোনালোকক দেখাই আছোঁ মই গজৰাজৰ ঘৰটোৰ ভিতৰত আছে কিনো আপোনালোকক দেখাওঁ বোলো এইফালে মৃগ বুলি ঘৰ থকা ঘৰটোতে বাইদেউহঁত থাকে বাইদেউহঁতে মানে তাতে ৰখীয়া হৈ থাকে সেইটো ঘৰৰ পৰাই ৰখীয়া হৈ থাকে তেওঁলোকে এইটো হ'ল গজৰাজৰ ঘৰটো ইয়াতে গজৰাজৰ মানে হাতী এটা আকৃতি বনাই ৰাখিছে আৰু ইয়াতে TV আছে টেবুল আছে আৰু দুখন বেড আছে আৰু এখন চেয়াৰ আছে ইয়াতে ধুনীয়া এটা সুবিধা আছে আপোনালোকে থাকিব পাৰিব সুন্দৰভাৱে থাকিব পাৰিব প্ৰাইচবোৰ বৰ বেছি নহয় ইয়াত আহি আপোনালোকে বন্ধুবৰ্গৰ লগত থাকি খাই বৈ এনজয় কৰি থাকিব যাব পাৰিব তো এনেকুৱা
পাৰ্ক হয়তো আপোনালোকে বহুত জেগাত গৈছে হয়তো এনেকুৱা অনুভৱ এটা আপোনালোকৰ নহ'ব যেতিয়া আহিলে আপোনালোকৰ হ'ব তো আহিব সকলোৱে ইয়াত চাবহি ধুনীয়াকৈ চাই বৈ ইয়াত আপোনালোকৰ পাৰ্ক বুলিয়ে নহয় ৰিজৰ্টখন বুলিয়ে নহয় বহুতো আছে আপোনাৰ ফিচাৰী আছে হাঁহ আছে মুৰ্গী আছে গৰু আছে ডাঙৰ আমাৰ অসমৰ গৰু নহয় একচুৱেলি মোৰ বাহিৰৰ আৰু গাহৰি আছে এনেকৈ কিবা কিবি মানে বহুত আছে জীৱ জন্তু আপোনালোকে আনন্দ ল'ব পাৰিব আহি নাৰ্চাৰী আছে তো আজি মানে এনেকৈ চালোঁ চাই কৰি মানে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ তো আৰু শেষত আমি মানে আহি এতিয়া গোটেইখিনি চাই কৰি লৈ ইয়াৰ বাইদেউ যাবলৈ যাওঁগৈ বুলি কৈ পেলাই আমি যাবলৈ ওলাইছোঁ তো ভিডিঅ'টো আজি ইমানেই আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব তো এনেকুৱা ভিডিঅ' যদি পাবলৈ ইচ্ছা আছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ